ছাত্ৰ ছাত্ৰীসকল ম্যাথমেটিক্স ডিসকাশন চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাই আমি আজি এক্সাৰসাইজ 8.1 অৰ্থাৎ 8.1 অনুশীলনী আৰম্ভ কৰিবলৈ লৈছো। ইয়াৰ আগৰ পাঠত আমি ত্ৰিকোণমিতিৰ সাধাৰণ পৰিচয়ৰ লগত চিনাকি হৈছিল। আজি আমি এই ত্ৰিকোণমিতিৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ লৈছো। আমি প্ৰথম প্ৰশ্নটো হাতত লৈছো, যেটো তোমালোকে প্ৰশ্নটো হল ত্ৰিভুজ ABCৰ বি কোণ সমকোণ AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ। তেতিয়াহলে আমি দুটা প্ৰশ্ন উত্তৰ কৰিব লাগে, sin A আৰু cos A, sin C আৰু cos C। আমি আগৰ আলোচনাত কৈছিলো যে সূক্ষ্মকোণটোৰ সাপেক্ষেহে আমি যেডাল বাহু সন্মুখৰ বাহু আৰু সংলগ্ন কোণটো আমি বাহুটো আমি চিনাকি কৰিব পাৰিম। আমি যদি এতিয়া এই ত্ৰিভুজটো বনাই লৈছো যে ABC ত্ৰিভুজৰ বি কোণটো 90 ডিগ্ৰী বুলি আমি যেটো দিয়া আছে দি আমি লিখি লৈছো। গতিকে ইয়াত আমি এইটো কোণ 90 ডিগ্ৰী হ'ল। AB ৰ মান দিয়া আছে 24 সেন্টিমিটাৰ আৰু BC ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ। গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ যদি ইয়াত ব্যৱহাৰ কৰোঁ, আমি সন্মুখৰ বাহুটোক যদি P বুলি কওঁ আৰু যেটো কোণৰ সংলগ্ন বাহুটো যদি আমি B বুলি কওঁ আৰু যেটো 90 ডিগ্ৰী সন্মুখৰ বাহু তাক যদি H বুলি কওঁ, অৰ্থাৎ সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ নিচিনাকৈ আমি যদি ব্যৱহাৰ কৰোঁ, তেতিয়া আমি লিখিব পাৰিম A স্কয়াৰ ইজ ইকুৱেল P স্কয়াৰ প্লাছ B স্কয়াৰ। এইটো আমি সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। তাৰ পৰা আমি H ৰ মানটো উলিয়াব পাৰিম। যেহেতু ইয়াত sin A কোণ সাপেক্ষে AB ডালক আমি তেতিয়া কি বুলি ক'ব পাৰিম, AB ডালক আমি ক'ম B আৰু BC ডালক আমি ক'ম P। A কোণ সাপেক্ষে C কোণ সাপেক্ষে AB ডালক আমি P বুলি ক'ম আৰু BC ডালক B বুলি ক'ম। গতিকে এই কথাটোত আমি আগতেও কৈছো যে এই কথাটোত আমি সাৱধান হ'ব লাগিব যে কোনটো কোণৰ সাপেক্ষে অনুপাতটো আছে। গতিকে A কোণ সাপেক্ষে আমি ক'ব পাৰিম যে এংগল A ৰ সাপেক্ষে এংগল যদি A সূক্ষ্ম কোণ হয়, তেতিয়াহলে B মানটো হ'ব AB আৰু P মানটো হ'ব BC। কিন্তু এংগল C কোণৰ সাপেক্ষে B মানটো হ'ব BC আৰু P মানটো হ'ব AB। অৰ্থাৎ যেটো কোণ হয় সেই কোণটোৰ সন্মুখৰ বাহুটোক আমি P বুলি ক'ম আৰু কোণটো যেটোত লাগি থাকিব, যেটো ধৰা C কোণটো আমি BC ত লাগি আছে, গতিকে তাক আমি ক'ম B বুলি ক'ম। BC ক আমি B বুলি ক'ম। C কোণৰ সাপেক্ষে BC ক B আৰু A কোণ সাপেক্ষে AB ক আমি B বুলি ক'ম। গতিকে এই কথাটো বিশেষ মনোযোগ দিব লাগিব। গতিকে আমি sin A মানে আমি পাইছিলো P/H। P A কোণ সাপেক্ষে P মানটো আমি কৈছিলো যে BC। গতিকে আমি sin A সাপেক্ষে BC/AC হ'ল H। গতিকে তাৰ মানটো বহাই দিলো BC/H, তাৰ মান হ'ল 7/25। যেহেতু আমি 5টো ক'ব পালো যে AC সমান আমি যেটো কাষৰ সূত্ৰটো পাতিছিলো যে P স্কয়াৰ প্লাছ B স্কয়াৰ ইজ ইকুৱেল A স্কয়াৰ। গতিকে আমি 24 প্লাছ 7 স্কয়াৰ আমি AC মানটো উলিয়াই দিছো। AC মাপটো উলিয়াবলৈ হ'লে আমি কৰিব লাগিব কি, AC মাপটো উলিয়াবলৈ হ'লে আমি AB স্কয়াৰ প্লাছ BC স্কয়াৰ কৰিব লাগিব। গতিকে AB স্কয়াৰ মাপ আছে 24 হোল স্কয়াৰ আৰু BC মাপ আছে 7 স্কয়াৰ। গতিকে 24 হোল স্কয়াৰ মানে 576 আৰু AB মানটো হ'ল 7 হোল স্কয়াৰ মানে 49 আৰু দুইটা যোগ কৰিলে 625 হ'ব আৰু AC মানটো হ'ব 625 বৰ্গমূল হ'ব 25। গতিকে AC মাপটো আমি উলিয়াই ল'ব লাগিব।
গতিকে এ চিৰ মাপটো উলিয়াই লোৱাৰ পিছত আমি বি চি বাই এ চিৰ মাপটো উলিয়াব পাৰিলোঁ চাইন এ কছ এ কছ এটোত আমি পাইছিলোঁ যে কছ এটোত হ'ব লাগিব বি বাই এইচ যেহেতু কছ থিটা যেনে আমি কছ থিটাও যদি চাওঁ কছ থিটাৰ মানটো হ'ব বি বাই এইচ এতিয়া কছ এৰ ক্ষেত্ৰত বিৰ মানটো হ'ব এ বি গতিকে বিৰ মানটো এ বি হ'ব আৰু আমাৰ এইচৰ মানটো হ'ব এ চি গতিকে এ বি বাই এ চি মানে হ'ল 7/25 গতিকে আমি তেনেকৈ মানটো উলিয়াব পাৰিম পিছত চাইন চিৰ ক্ষেত্ৰত যদি আমি চাওঁ চি কোণ সাপেক্ষে ইয়াৰ বি হ'ল বিটোক আমি ক'ব পাৰিম বি চি ইয়াক আমি বি বুলি ক'ব পাৰিম বি চি আৰু এ বিক আমি ক'ম পি আৰু এ চিক ক'ব পাৰিম এইচ গতিকে চাইন এৰ ক্ষেত্ৰত আমি মান পাম যে পি বাই এইচ পি মানে হ'ল ইয়াত এ বি আৰু এইচ মানে হ'ল এ চি গতিকে 7/, এ বি বাই এ চি এ বি মানটো হ'ল 24 এ চি মানটো হ'ল 25 এইটো প্ৰথমটো কছ চিৰ ক্ষেত্ৰত যদি চাওঁ চি কোণ সাপেক্ষে আমি যিহেতু পি বি এইচ উলিয়াই থৈছোঁ গতিকে ইয়াত কছৰ মানটো হ'ব বি বাই এইচ অৰ্থাৎ বি চি বাই এ চি গতিকে বি চিৰ মানটো হ'ল 7 আৰু এ চিৰ মানটো হ'ব 25 গতিকে আমি এইকেইটা মান এনেকৈ আমি উলিয়াব পাৰিম গতিকে 1 নম্বৰ প্ৰশ্নটো আমি উত্তৰ এনেদৰে উলিয়াব পাৰিম 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে যেহেতু আমাক প্ৰশ্নটো দি থোৱা আছে 2 নম্বৰটোত চিত্ৰ এটা দি থোৱা আছে আৰু সেই চিত্ৰটো চাই আমি তাৰ পৰা মানটো উলিয়াব লাগিব ইয়াত এ চি ইয়াত ত্ৰিভুজটো চিত্ৰ আঁকি থৈছে পি কিউ আৰ ত্ৰিভুজটোত ইয়াত পি কিউৰ মান দিয়া আছে 12 আৰু পি আৰৰ মান দিয়া আছে 13 আমি কিউ আৰৰ মানটো উলিয়াই ল'ব লাগিব এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যেহেতু ইয়াত কোণটো নিৰ্ণয় কৰিব লাগে এবাৰ পি কোণ আৰু আৰ কোণ আমি এনেই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি এই বাহুটোক যদি এইচ বুলি কওঁ এই বাহুটোক যদি পি বুলি কওঁ এইটোক যদি বি বুলি কওঁ তেতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰটো পাইছিলোঁ এ স্কোৱাৰ ইজ ইকুৱেল পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ গতিকে এই ইয়াত যিহেতু আমাক মান দি থোৱা নাই বি মানটো আমি বি মানটো উলিয়াব লাগিব গতিকে বি স্কোৱাৰ মান আমি যদি বি মান উলিয়াওঁ এ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ ইজ ইকুৱেল বি স্কোৱাৰ গতিকে এ স্কোৱাৰ মানটো আমি বহাই দিওঁ এ স্কোৱাৰ মানটো হ'ব 13 স্কোৱাৰ মাইনাছ পি স্কোৱাৰ মানটো হ'ব 12 স্কোৱাৰ ইজ ইকুৱেল বি স্কোৱাৰ গতিকে আমি ইয়াৰ মানটো 169 মাইনাছ 144 ইজ ইকুৱেল বি স্কোৱাৰ যেহেতু 13ক হোল স্কোৱাৰ কৰিলে 169 12ক হোল স্কোৱাৰ কৰিলে 144 গতিকে আমি বি মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব ইয়াৰ বিগফলটোক বৰ্গমূল ল'ব লাগিব 169 মাইনাছ 144 মানে হ'ব 25 গতিকে বিৰ মানটো 25ৰ বৰ্গমূল কিমান হ'ব এটাকে বি মান আমি লিখিব পাৰিম 25ৰ বৰ্গমূল 5 অৰ্থাৎ এই বাহুটোৰ মাপ হ'ব 5 চেণ্টিমিটাৰ গতিকে বিৰ মানটো আমি 5 চেণ্টিমিটাৰ পালোঁ বিৰ মানটো পালোঁ 12 চেণ্টিমিটাৰ আৰু এইচৰ মানটো পালোঁ 13 চেণ্টিমিটাৰ গতিকে আমি 10 পি কোণৰ সাপেক্ষে এতিয়া আমি পি কোণৰ সাপেক্ষে চাওঁ যেতিয়া এই পিটো কোণ পি কোণ তেতিয়াহ'লে পি কিউডালক আমি ক'ব পাৰিম পি কোণৰ সাপেক্ষে এংগুল পিৰ সাপেক্ষে আমি ক'ব পাৰিম পি কিউ হ'ব বি পি কিউক আমি কি বুলি ক'ব পাৰিম বি আৰু কিউ আৰক ক'ব পাৰিম পি বুলি কিউ আৰক আমি পি বুলি ক'ব পাৰিম যেহেতু পি কোণৰ সাপেক্ষে এই মানটো সলনি হ'ব গতিকে আমি সাইন টেন পি আৰু কট আৰ কোণৰ সাপেক্ষে কিন্তু কথাটো বদলি হ'ব আৰ কোণৰ সাপেক্ষে বি মানটো বি ভাগিয়ে থাকিব
আৰু পিটো পি ভাগে থাকিব অৰ্থাৎ আমি আৰ কোণৰ সাপেক্ষে যিটো পি বুলি লৈছিলোঁ সেইটো বি হ'ব আৰু যিটো বি বুলি লৈছিলোঁ সেইটো পি হ'ব গতিকে আমি ইয়াত মানটো উলিয়াইছোঁ তেনেকৈ কিউ আৰৰ মানটো আমি চিধা চিধি সূত্ৰত ব্যৱহাৰ কৰিছোঁ পি আৰ স্কোৱাৰ সমান পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ তাৰ পৰা আমি কিউ আৰ মানটো উলিয়ালোঁ তাৰ মানটো হ'ব 5 চেণ্টিমিটাৰ এতিয়া 10 পি মানে হ'ল পি বাই বি আৰু 10 পি কোণৰ সাপেক্ষে কিউ আৰ বাই পি হ'ব সমান 5/12 হ'ব আৰু কট আৰৰ মানটো আমি 10 পি মানটো যেতিয়া উলিয়াই ল'লোঁ কট আৰৰ মানটো আমি পালোঁ একেটা অনুপাতি পাম যদি কিউ আৰ বাই পি কিউ হ'ব এটা 5/12 হ'ব গতিকে 10 পি মাইনাছ কট আৰ ইজিকেল একেটা মানে যিটো হ'ল তাৰ মানটো 0 হ'ব তোমালোকে কট 10 পিৰ ক্ষেত্ৰত আমি যদি চাওঁ 10ৰ ক্ষেত্ৰত আমি 10 থিটাৰ ক্ষেত্ৰত আমি যদি চাওঁ তে পি বাই সন্মুখৰ বাহু হৰণ সংলগ্ন বাহু কোণৰ সংলগ্ন বাহু আৰু সন্মুখৰ বাহু গতিকে আমি পি কোণৰ ক্ষেত্ৰত সংলগ্ন বাহু হ'ব পি কিউ তাৰমানে সেইটো হ'ব বি আৰু আৰ কিউ সেইটো হ'ব পি গতিকে আমি তেনেকৈ মানটো উলিয়াই পেলাই ইয়াত মানখিনি পাতিব পাৰিলোঁ গতিকে 10 পি মানে হ'ল পি বাই বি পি মানটো ইয়াত আমি যিহেতু পালোঁ কিউ আৰ আৰু বি মানটো পালোঁ যিহেতু পি কিউ গতিকে কিউ আৰ বাই পি কিউ আমি মানটো বহাইছোঁ তেনেকৈ কটৰ মানটোত উল্টা হৈছে গতিকে তাৰ মানটো 0 হৈছে গতিকে আমি তেনেকৈ ইয়াৰ মানটো 0 পালোঁ আমি 2 নম্বৰ প্ৰশ্নটো তেনেকৈ উত্তৰ কৰিব পাৰিম এই 3 নম্বৰ প্ৰশ্নটোত তোমালোকক দিয়া আছে যে যদি সাইন এ সমান 3/4 তেতিয়া কছ এ আৰু টেন এ উলিয়াব লাগে সাইন এ আমি সাইনৰ মানটো যদি চাওঁ সাইনৰ মানটো কি হয় যে পি বাই এইচটো হ'ল সাইনৰ মান আমি এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ ইয়াত এ কোণ সাপেক্ষে ইয়াত পি মানটো ইয়াত পিক আমি ক'ম বি চি বুলি আৰু বিক ক'ম এ বি বুলি গতিকে ইয়াত যেহেতু সাইনৰ মানটো পি বাই এইচ দি থোৱা আছে গতিকে পি বাই এইচৰ মানটো দিয়া আছে 3/4 আমি এই 3/4টো সলনি পি বাই এইচ সমান 3/4 ইজুকেল কে আমি ধৰি ল'লোঁ আমি এইটো ধৰোঁ য'ত কে নট ইকুৱেল 0 হ'ব কে নট ইকুৱেল 0 আমি কে 0 নধৰোঁ তেতিয়াহ'লে এই অনুপাতটোৰ পৰা আমি পিৰ মান যদি উলিয়াওঁ তেতিয়াহ'লে 28K হ'ব তোমালোকে 28K কেনেকৈ হ'ব গম পোৱা নাই মই এবাৰ কেনেকৈ হ'ব বুজাই কৈ দিছোঁ ইয়াত পি বাই এইচ ইজুকেল 3/4 ইজ ইকুৱেল কে আমি এইটো যদি ৰূপান্তৰক্ৰিয়া ঘটাওঁ এইচটো ওপৰলৈ লৈ যাওঁ আমি অনুপাতত সমানুপাতত এনেকুৱা কৰিব পাৰোঁ পি বাই 3 ইজ ইজুকেল h/4 ইজ ইজুকেল কে এতিয়া ইয়াত যদি আমি মান উলিয়াওঁ পি বাই 3 ইজুকেল কে h/4 ইকুৱেল কে পি বাই 3 ইজুকেল কে এটাকে পি ইজুকেল কিমান হ'ব আমি নিজে উলিয়াব পাৰিম পি মান কিমান হ'ব 28K তেনেকৈ h/4 ইকুৱেল কে গতিকে আমি তাৰ পৰা উলিয়াব পাৰিম h/4 ইজুকেল কে গতিকে আমি এইচৰ মান উলিয়াব পাৰিম 4K গতিকে আমি তেনেকৈ নুলিয়াকৈ এইটো আচলতে জানিবই লাগে সেইকাৰণে আমি গোটেইখিনি কৰি দেখুওৱা নাই এইখিনি তোমালোকক বুজাবৰ কাৰণেহে আমি বুজাইছোঁ গতিকে পি ইজুকেল 28K আৰু এইচ ইজুকেল 4K হ'ব গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰোঁ পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল এ স্কোৱাৰ এই সূত্ৰটো ব্যৱহাৰ কৰিলে আমি তাৰ পৰা বি মানটো উলিয়াব পাৰিলোঁ এ স্কোৱাৰ প্লাছ পি স্কোৱাৰ এইচৰ মানটো বহাই দিলোঁ 4K আৰু পি মানটো বহাই দিলোঁ 28K যিহেতু আমি উলিয়াই থৈছোঁ পি আৰু বি এইচৰ মান গতিকে 4K 28K কৰিলে 16K স্কোৱাৰ আৰু 9K স্কোৱাৰ হ'ব 4K হোল স্কোৱাৰ কৰিলে 16K স্কোৱাৰ আৰু 28K হোল স্কোৱাৰ কৰিলে 9K স্কোৱাৰ হ'ব গতিকে 16 - 9 কৰিলে হ'ব
7 কে স্কোৱাৰ থাকিলে যেহেতু আমি ইয়াত 7টোৰ বৰ্গমূল ল'ব নোৱাৰোঁ গতিকে 7টোৰ পৰা বৰ্গমূল চিন থাকি যাব কে স্কোৱাৰ বৰ্গমূল আমি কে পাম এতিয়া cos a মানটো হ'ব b/h অৰ্থাৎ আমি চিত্ৰটো যদি চাওঁ ab/ac হ'ব cos a তোমালোকে গম পাইছা cos a কোণটোৰ সাপেক্ষে আমি যদি মান উলিয়াওঁ তেতিয়াহ'লে তাত b/h হয় ইয়াত যেহেতু আমি bৰ মানটো উলিয়াই থৈছোঁ k√7 hৰ মানটো যেহেতু দিয়া আছে 4k গতিকে k√7 ডিভাইডেড বাই 4k ইজুকেল আমি উত্তৰ পাম √7/4 তেনেকৈ tan a মানটো হ'ল p/b অৰ্থাৎ bc/ab হ'ব আমাৰ চিত্ৰটোৰ মতে bc/ab হ'ব আৰু তাত আমি bcৰ মান বহাই দিলোঁ যেহেতু আমি bcৰ মান p মানটো আমি উলিয়াই থৈছোঁ দি থোৱা আছে 28k আৰু hৰ মানটো আমি যেহেতু ab মান যেহেতু আমি উলিয়াই থৈছোঁ ab মান k√7 কাৰণ এইটো b মান আমি উলিয়াই থৈছোঁ গতিকে তাত আমি বহাই দিলে 3/√7 হ'ব তাৰ এনচাৰ গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে কৰিব পাৰিম এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ যেহেতু পিছৰ প্ৰশ্নটোত আমাৰ প্ৰশ্নটো হ'ল 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে আমি চাওঁচোন দিয়া আছে 15 cot a ইজুকেল 8 তেতিয়া sin a আৰু cos a মান উলিয়াব লাগে ইয়াতো আমি যেহেতু 15 cot a ইজুকেল 8 আমি cot a মান যদি উলিয়াওঁ তেতিয়া 8/15 হ'ব অৰ্থাৎ তাৰ পৰা আমি অনুপাত উলিয়াই মানটো উলিয়াব পাৰিম গতিকে আমি তেনেকৈ কৰিছোঁ দিয়া আছে ত্ৰিভুজ ABCত b কোণ সমান 90 ডিগ্ৰী b কোণটো 90 ডিগ্ৰী বুলি দি থোৱা আছে আৰু লগতে দিয়া আছে 15 cot a ইজুকেল 8 গতিকে cot a ৰ মানটো হ'ব 8/15 যেহেতু cot a বা cot theta এই কোণ সাপেক্ষে cotৰ মান হ'ব b/p অৰ্থাৎ এইটো যদি আমি h কওঁ এইটো যদি p কওঁ এইটো যদি b বুলি কওঁ তেতিয়াহ'লে cotৰ মান হ'ব b/p অৰ্থাৎ আমি এই b/p মানটো হ'ব 8/5 য'ত আমি তাৰ সমান k ধৰিলোঁ k ≠ 0 এতিয়া আগৰ প্ৰশ্নটোৰ গোটেই আমি b মান পাম 8k আৰু p মান পাম 15k তাৰ পৰা আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে a² = p² + b² সমান আমি p মানটো বহাই দিলোঁ আৰু b মানটো বহাই দিলোঁ বহাই দিয়াত আমি পালোঁ p মানটো যেহেতু আমি পাইছিলোঁ 15k আৰু b মানটো যেহেতু 8k পাইছিলোঁ গতিকে দুইটা 64k² হ'ব 8ক k² কৰিলে আৰু 15k খোজকৰা কৰিলে 25k² হ'ব সমান 289k² শেষত দুইটা যোগ কৰিলে 50 এইটো হ'বগৈ এতিয়া আমি যদি hৰ মান উলিয়াওঁ তেতিয়াহ'লে বৰ্গমূল ল'ব লাগিব 289ৰ বৰ্গমূল হ'ব 17 আৰু k² বৰ্গমূল হ'ব k এতিয়া sin a ক্ষেত্ৰত p/b মানটো বহাব লাগিব p মানে হ'ল ইয়াত bc/ac যেহেতু তোমালোকে সাইনৰ অনুপাতটো জানা bc/ac অৰ্থাৎ p/hৰ মানটোক আমি sin বুলি কওঁ গতিকে ইয়াত আমি p/h বহাইছোঁ bc/ac হ'ব bcৰ মান যেহেতু আমি পাই থৈছোঁ p মানটো আমি পাই থৈছোঁ p মানটো দিয়া আছে কিতাপত 15k আৰু hৰ মানটো আমি যেহেতু উলিয়াই থৈছোঁ 17k গতিকে 15/17 হ'ব sin a মান আনহাতে sec a ৰ মানটো হ'ব h/b হ'ব গতিকে আমি তাৰ মানটো বহালোঁ ac/ab আৰু 17k/8k সমান 17/8 যেহেতু তোমালোকে sec a ক্ষেত্ৰত জানা cos a ৰ ওলোটাটো আমি cos a ৰ ক্ষেত্ৰত পাইছিলোঁ যে b/h গতিকে ইয়াত h/b হ'ব গতিকে h/b আমি পাতিছোঁ hৰ মানটো আমি যেহেতু জানো ac/ab hৰ মানটো 17k 8k গতিকে আমি এই দুইটাৰে মানটো উলিয়ালোঁ এইটো হ'ব উত্তৰ
গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম প্ৰশ্নবিলাক যেহেতু প্ৰাথমিক হিচাপে আছে গতিকে প্ৰশ্নসমূহ জটিলতা নাই তাৰ পিছৰ প্ৰশ্নটোত আমি 5 নম্বৰ প্ৰশ্নটো যদি চাওঁ দিয়া আছে sec a মান 13/12 গোটেইবিলাক প্ৰশ্নৰ আসলে সমান অনুপাতৰ পৰা আমাক মানবিলাক উলিয়াবলৈ কৈছে secৰ মানটো দিয়া আছে 13/12 তেতিয়াহ'লে আন সকলোবিলাক ত্ৰিকোণমিতিক অৰ্থাৎ 5টা আছে যেটা আমি 6টা ত্ৰিকোণমিতিক অনুপাতৰ কথা কৈছিলো গতিকে তাৰ 5টা উলিয়াব লাগিব 13/12 দিয়া আছে sec থিটাৰ মান থিটা আসলতে এটা কোণৰ মাপ দেখুৱা আছে এটা ত্ৰিভুজ আঁকি থৈছে সেই ত্ৰিভুজটোত সূক্ষ্ম কোণটোক আমি থিটা বুলি ইয়াত দেখুৱা হৈছে ইয়াত আগতে কোণৰ নাম ইয়াত a b c যদি এটা সমকোণী ত্ৰিভুজ হয় তেতিয়া এইটো যদি থিটা হয় সেই থিটা কোণৰ সাপেক্ষে বাহুবিলাকৰ নাম হয় গতিকে এইটো যদি থিটা হয় c কোণটো যদি থিটা হয় তেতিয়া ইয়াক আমি b বুলি কম ইয়াক p বুলি কম ইয়াক h বুলি কম অৰ্থাৎ ac ক আমি h বুলি কম ab ক p বুলি কম আৰু bc ক b বুলি কম গতিকে আমি তেনেকৈ চিত্ৰটো আঁকি লৈছো p b h এটা secৰ মানটো যেহেতু আমি জানো যে ab by h by p গতিকে আমি h by p মানটো আমি ধৰিলো 13/12 যেহেতু দিয়া আছে তাৰ সমান k ধৰিলো য'ত k not equal 0 আগতে ত্ৰিকোণমিতিক অনুপাত উলিয়াৰ আগতে আমি h ৰ মান পাতিম 13k আৰু p ৰ মান পাতিম 12k গতিকে তাৰ পৰা আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে p² + b² = a² বা এনেকৈ লিখিলো যেটো আমাৰ অপনয়ন কৰিবলৈ সুবিধা হয় গতিকে তাৰ পৰা আমি b² মান উলিয়ালে এই p² টো হিফালে নিলে b ক দিব লাগিব গতিকে ইয়াৰ মানবিলাক বহাই দিলো h ৰ মান 13k² p মান হ'ল 12k 13k হোল স্কয়াৰ 12k হোল স্কয়াৰ 13k হোল স্কয়াৰ কৰিলে 169k² হ'ল আৰু 12 হোল স্কয়াৰ কৰিলে 144k² হ'ল গতিকে শেষত গৈ 25k² থাকিলে যেটো b² মান এইটো মান হ'ল b² মান এটা আমি b মান উলিয়ালে 25k² আমি বৰ্গমূল ল'ব লাগিব গতিকে 25 ৰ বৰ্গমূল হ'ব 5 আৰু k² বৰ্গমূল হ'ব 5k গতিকে যেটো তিনটা বাহুৰ মাপ ওলাই গ'ল তিনটা বাহুৰ মাপ ওলাই যোৱাৰ ফলত আমি এতিয়া গোটেইবিলাক ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰিম গতিকে sin থিটা p/h ইয়াত আমি চাই মানবিলাক p আৰু b h ৰ মানবিলাক চাই পাতি দিলে হৈ যাব গতিকে ইয়াত p মানটো আছিল 12 এটো হ'ব 12k আৰু h ৰ মানটো আছিল 13k আৰু আমি ইয়াৰ মানটো পালো 5k b মানটো পালো 5k এই মানবিলাক চাই বহাই দিলে আমি উত্তৰটো এনেদৰে পাম sin থিটা = 5/13 cos থিটা = b/h অৰ্থাৎ ab/ac 12k/13k যেহেতু k কটাকটি যাব গতিকে 12/13 থাকিলে tan থিটা = p/b অৰ্থাৎ bc/ac অৰ্থাৎ 5k/12k 5/12 হ'ব cot থিটা = b/p = ab/bc আৰু ab মান হ'ল 12 bc মান হ'ল 5 গতিকে 12/5 আৰু শেষত cosec থিটা = h/p ac/bc = 13k/5k সমান 13/5 যেহেতু আমি আৰু এটা বুদ্ধি আছে sin cos আৰু tan এইগিটা উলিয়াব পাৰিলে বাকিবিলাক যেহেতু তাৰ বিপৰীত হ'ব tanৰ উল্টা হ'ব cot sinৰ উল্টা হ'ব cosec গতিকে sinৰ মানটো 5/13 হলে cosecৰ মানটো হ'ব 13/5 আৰু tanৰ মানটো 5/12 হলে cotৰ মানটো হ'ব 12/5 উল্টা হ'ব যেটো আমি সেই বিষয়ে আগৰ অধ্যায়ত আগৰ পাঠত আলোচনা কৰি আহিছিলো গতিকে আজিৰ পাঠ ইমানতে সামৰিছো